ক্ষমা কৰিব এই মোবাইলৰ বিজুতিৰ কাৰণে মই ভিডিঅ'টো একেলগে দেখুৱাব নোৱাৰিলোঁ সেইকাৰণে এতিয়া থাকি যোৱাখিনি দেখাইছোঁ এতিয়া আমি সেই থাকি যোৱা আমি যিখিনি বনাই লৈছিলোঁ বেচনৰ ভাজি পেলাই সেইখিনি আমি এই মিক্সিতে গুড়ি কৰিছোঁ গুড়ি কৰিলোঁ এনেকৈ এইখিনি চাওক এনেকৈ মই মিক্সিত দি পেলাই এই বেচনৰ যিখিনি ভাজি লৈছিলোঁ সেইখিনি গুড়ি কৰি লৈছোঁ এতিয়া মই এই চামুচখনেৰে এইখিনি এই চামুচখনেৰে চামুচকৈ অলপ কম চেনি দিছোঁ দেখিছেনে আৰু এইখিনি পানী দিছোঁ চাওক এই চামুচখনে এইখিনি এয়া এইখিনি মানে পূৰা ভৰ্তিকৈ দিয়া নাই কমাই দিছোঁ অলপ ইয়াতে মই এচি কেইটামান ফুড কালাৰ দিছোঁ দেই ৰঙা এতিয়া এইখিনি অকণমান দেৰি গলাম মানে সূতা কাটিব নালাগে আৰু অলপ দেৰি উতলাৰ পিছত মই সেইখিনি তাতে ঢালি দিম ইয়াতে অকণমান ইলাচি গুড়ি দিব পাৰে এইটো নিজৰ ইচ্ছাৰ কথা আৰু গেছক এনেকৈ অলপ দেৰি গৰম কৰিম এতিয়া অকণমান গৰমো বেছিকৈ হেৰি উতলাব নালাগে দেই অন্য বস্তু বনোৱা নিচিনাকৈ অলপ যেতিয়া গৰম হ'ব তেতিয়া সেইখিনি ইয়াতে ঢালি দি পেলাই অকণমান দেৰি ভাজিব লাগিব ইয়াত আপুনি ইলাচি কৰি দিব পাৰে অকণমান এইখিনি যে আমি মিক্সিত দিয়া আগতে অলপ ঠাণ্ডা কৰি ল'ব লাগিব এয়া আমাৰ প্ৰায় হৈছেই চেনি পানীখিনি প্ৰায় হৈছে এতিয়া মই এইখিনি অফ কৰি এইখিনি এটা ঢালি দি অলপ ভাজিম বহুত দেৰিও ভাজিব নালাগে ইয়াতে এতিয়া আমি কিছুমান অকণমান ড্ৰাই ফ্ৰুটছ কাটি দিব পাৰোঁ দেই অকল কটাই থাকিব দেই এয়া অলপ অলপ ড্ৰাই ফ্ৰুটছ দিব পাৰে দেই এয়া এতিয়া এনেকৈ লাডুকেইটা আমি বনাম
এয়া চাওক, এইখিনি আমাৰ লাডু হ'ল। লাডুখিনি দেখিবলৈ ধুনীয়া হৈছে, খাবলৈও ধুনীয়া হয়। আপোনালোকৰ যদিহে ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰিব আৰু কমেণ্ট এটা দিব কেনেকুৱানো পালে, আৰু আপোনালোকে বনাব পাৰিব। এতিয়া বিহু আহি আছে, বুনিয়া লাড়ু আমি ঘৰতেই বনাই খাব পাৰিব। ধন্যবাদ। ক্ষমা কৰিব, এই মোবাইলৰ বিজুতিৰ কাৰণে মই ভিডিঅ'টো একেলগে দেখুৱাব নোৱাৰিলোঁ। সেইকাৰণে এতিয়া থাকি যোৱাখিনি দেখাইছোঁ। এতিয়া আমি সেই থাকি যোৱা আমি যিখিনি বনাই লৈছিলোঁ বেচনৰ ভাজি পেলাই, সেইখিনি আমি এই মিক্সিতে গুড়ি কৰিছোঁ। গুড়ি কৰিলোঁ এনেকৈ। এইখিনি চাওক, এনেকৈ মই মিক্সিত দি পেলাই সেই বেচনৰ যিখিনি ভাজি লৈছিলোঁ সেইখিনি গুড়ি কৰি লৈছোঁ। এতিয়া মই এই চামুচখনেৰে এইখিনি এই চামুচখনেৰে এচামুচকৈ অলপ কম চেনি দিছোঁ, দেখিছেনে? আৰু এইখিনি পানী দিছোঁ চাওক। এই চামুচখনে এইখিনি এইখিনি মানে পূৰা ভৰ্তিকৈ দিয়া নাই, কমাই দিছোঁ অলপ। ইয়াতে মই এচিকুটামান ফুড কালাৰ দিছোঁ দেই, ৰঙা। এতিয়া এইখিনি অকণমান দেৰি গলাম, মানে সূতা কাটিব নালাগে আৰু অলপ দেৰি উতলাৰ পিছত মই সেইখিনি তাতে ঢালি দিম। ইয়াতে অকণমান ইলাচি গুড়ি দিব পাৰে, এইটো নিজৰ ইচ্ছাৰ কথা আৰু। চাওক, এনেকৈ অলপ দেৰি গৰম কৰিম। এতিয়া অকণমান গৰমো বেছিকৈ উতলাব নালাগে দেই, অন্য বস্তু বনোৱা নিচিনাকৈ। অলপ যেতিয়া গৰম হ'ব তেতিয়া সেইখিনি ইয়াতে ঢালি দি পেলাই অকণমান দেৰি ভাজিব লাগিব। ইয়াত আপুনি ইলাচি কৰি দিব পাৰে অকণমান। এইখিনি যে আমি মিক্সিত দিয়া আগতে অলপ ঠাণ্ডা কৰি ল'ব লাগিব। এয়া আমাৰ প্ৰায় হৈছেই, চেনি পানীখিনি প্ৰায় হৈছে। এতিয়া মই এইখিনি অফ কৰি এইখিনি এটা ঢালি দি অলপ ভাজিম। বহুত দেৰিও ভাজিব নালাগে। ইয়াতে এতিয়া আমি কিছুমান অকণমান ড্ৰাই ফ্ৰুটছ কাটি দিব পাৰোঁ দেই। কলকলাই থাকিব দেই। এয়া
অলপ অলপ ড্ৰাই ফ্ৰুটছ দিব পাৰে দেই। এতিয়া এনেকৈ লাডুকেইটা আমি বনাম। এয়া চাওক, এইখিনি আমাৰ লাডু হ'ল। লাডুখিনি দেখিবলৈ ধুনীয়া হৈছে, খাবলৈও ধুনীয়া হয়। আপোনালোকৰ যদিহে ভাল লাগিছে তেতিয়াহ'লে লাইক এটা কৰিব আৰু কমেণ্ট এটা দিব কেনেকুৱানো পালে, আৰু আপোনালোকে বনাব পাৰিব। এতিয়া বিহু আহি আছে, বুনিয়া লাড়ু আমি ঘৰতেই বনাই খাব পাৰিব। ধন্যবাদ।